Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি কি কৰিম আমাৰ বেসিক ইনইকুয়ালিটিজ কিছুমান দিয়া থাকিব তাক আমি গ্ৰাফ কৰিবলৈ চেষ্টা কৰিম। So let us begin. Choose the inequality that represent the following graph. তো ইয়াতে আমাক এটা লাইন নাম্বাৰ লাইন দিছে। নাম্বাৰ লাইনত কিবা এটা ড্ৰ কৰা আছে। তো এইটো চাই পেলাই আমাক কৈছে যে এইটো কোনটো ইনইকুয়ালিটি ইয়াৰ পৰা হ'ব পাৰে। ওকে, আমি এইটো নেচাওঁ, আমি ডাইৰেক্ট ইয়াৰ পৰা চাই পেলাই সলিউশনটো ওলাবলৈ চেষ্টা কৰিম। তো ইয়াতে নাম্বাৰ লাইনত কি আছে -8ৰ ৰাইট সাইডে গৈছে। -8ৰ ৰাইট সাইডে আছে আমাৰ ব্লু কালাৰ লাইন। তাৰ মিনিংটো ক্লিয়াৰলি এইটো হ'ব, যদি আমি এটা নাম্বাৰ লওঁ x, এই xৰ ভ্যালু কি হ'ব -8কৈ ডাঙৰ হ'ব নে নাই? ডেফিনেটলি ডাঙৰ হ'ব। বাট এতিয়া আমি চাব লাগিব যে x = 8 ইয়াতে আছে জানো? x = 8 হ'ব নোৱাৰে। কেলে? বিকজ ইয়াতে দিছে এটা কি বাবল এটা দিছে। যদি এইটো গোটেইটো এনেকা ডট দিলেহেঁতেন তেতিয়া আমি ক'লোহেঁতেন অ'কে মেবি হ'ব পাৰে এইটো ইনক্লুডেড আছে। বাট ইয়াতে আমাৰ কোনো হেৰি নাই, ডট নাই, এইটো পৰা বাবল আছে, তাৰমানে x cannot be equals to -8, এইটো এটা কণ্ডিশ্যন। তো এইটোৱে হৈ যাব আমাৰ সলিউশন x greater than -8। এতিয়া আমি চাব লাগিব x greater than -8 ক'ত আছে নেকি? য়েছ, এইটো আছে। এইটো চাই পেলাই কনফিউজ হৈ নাযাবা যে x -8 less than 8 আছে। এইটো এক্সেক্টলি এইটো সেম টু সেম কথা। x যদি এটা কাম কৰোঁ, xটো মই এফাললৈ লৈ আহোঁ আৰু -8ক ৰাইট সাইডে লৈ লওঁ। তো x এফালে গুচি গ'ল, -8 এফালে আহি গ'ল। তো সেইটো হিচাপেতো আমাৰ এই সাইনটো চেঞ্জ হৈ যাব। তো x greater than -8, তো তাৰমানে ইয়াতে অপশ্যন বি হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। ওকে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো। চুজ দ্য গ্ৰাফ অফ দ্য ইনইকুৱেলিটি -1 greater than x। ওকে, তো এইটো বস্তু প্ৰথমতেতো আমি এটা কাম কৰোঁ, এনেকাকৈ নিলিখি পেলাই আমিতো লিখি লওঁ x less than -1। -1 xতকৈ ডাঙৰ হয় বা x -1তকৈ সৰু হয়, কথাটোতো একেই হয়। আমি জাষ্ট এইটো এনেকাকৈ লিখিছোঁ, এইটো বুজিবলৈ তেতিয়া ইজি হয়। তো এতিয়া যদি আমি নাম্বাৰ লাইনত চাওঁ, আমাৰ নাম্বাৰ লাইনত এইখিনিত থাকিলে 0, এইখিনিত থাকিব -1, আৰু আমাক কি কৈছে -1তকৈ সৰু হ'ব লাগিব xৰ ভ্যালু। -1তকৈ সৰু মানে কি? ইয়াৰ লেফ্ট সাইডে যাব। তো আমি কি কৰিম এতিয়া, ইয়াতে xৰ ভ্যালু -1 হ'ব পাৰিব নেকি? নোৱাৰে। x cannot be equals to -1 বিকজ এটা ষ্ট্ৰিক্টলি কৈছে less than -1। তো ইয়াতে আমি কি দিম? এটা বাবল এটা দিম। বাবল দি পেলাই আৰু আমি কি কৰিম, আমি এফাললৈ অলপ ডিপ লাইন এটা ড্ৰ কৰি দিম। তো এতিয়া যদি আমি চাওঁ কোনটোৰ লগত মেটচ হৈ আছে, অপশ্যন ডিৰ লগত মেটচ হৈ আছে। এইখিনিত বাবল এটা আছে আৰু ইয়াৰ লেফ্ট সাইডে থকা গোটেইবোৰ ভ্যালু একচেপ্টেবল ভ্যালু হৈ যাব। তো ইয়াতে আমি অপশ্যন ডি সিলেক্ট কৰি ভেৰিফাই কৰি ল'ম। ওকে, নেক্সট কুৱেশ্যন। চুজ দ্য গ্ৰাফ অফ দ্য ইনইকুৱেলিটি 5 is less than x। কুৱেশ্যনত দিছে 5 is less than x। 5 xতকৈ সৰু হয়। মইতো এনেকৈও ক'ব পাৰোঁ x একচুৱেলি 5তকৈ ডাঙৰ হয়। তো এতিয়া নাম্বাৰ লাইনত যদি চাওঁ, আমাৰ এইখিনিত থাকিব 0, এইখিনিত থাকিল 5। এতিয়া x greater than 5 মানে এইটো ক্লিয়াৰলি কৈছে যে x cannot be equals to 5। তাৰ মানে কি ইয়াতে এটা বাবল এটা থাকিব। ঠিক আছে, তাৰপিছত আমি কি কৰিম, এইটো অলপ ডিপলি আমি কালাৰ কৰি দিম বিকজ x যোনটো হ'ব 5তকৈ ডাঙৰ হয়। তো 5তকৈ ডাঙৰ মানে কি 5ৰ ৰাইট সাইডে যাব লাগিব। তো এইটোৱে হৈ যাব আমাৰ গ্ৰাফ। তো এতিয়া যদি আমি চাওঁ কোনটোৰ লগত মেটচ হৈ আছে, এত যদি চাওঁ, য়েছ, এ 5ত বাবল এটা দি আছে আৰু 5তকৈ ডাঙৰ নাম্বাৰবোৰে লৈছে, 6, 7, 8 এইবোৰে হ'ব। তো তাৰমানে ইয়াতে আমাৰ অপশ্যন ই হৈ যাব কাৰেক্ট অপশ্যন। ওকে, এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো। চুজ দ্য ইনইকুৱেলিটি that represent the following graph। ওকে, তো ইয়াতে আমাৰ গ্ৰাফটোত যদি চাওঁ 1ৰ পৰা আৰম্ভ হৈছে, বাট ইয়াতে 1ত বাবল দিছে। তো বাবল দিয়া মানে কি x cannot be equals to 1। এতিয়া বাকীবোৰ ভ্যালু যি লৈছে, এতিয়া আমাৰ সব ৰাইট সাইডে, 1ৰ ৰাইট সাইডে থকা মিনিংটো ক্লিয়াৰলি হয় যে xৰ ভ্যালু যি হ'ব 1তকৈ ডাঙৰ হ'বই লাগিব। তো এতিয়া যদি আমি চাওঁ ক'ত মেটচ হৈ আছে, ডি অপশ্যনটো মেটচ হৈ আছে। তো আমি অপশ্যন ডি সিলেক্ট কৰি লওঁ। ৰাইট, তো এনেকুৱাকৈ আমি এটা লিনিয়াৰ ইনইকুৱেলিটিক গ্ৰাফ কৰি পেলাই তাৰ বিহেভিয়াৰটো আমি ষ্টাডি কৰিব পাৰোঁ। তো এইটো আছিল আমাৰ আজিৰ সেশনটো। সি ইউ ইন দ্য নেক্সট সেশন। থেংক ইউ।